নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2027 বৰ্ষৰ যিসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীয়ে এবাৰ অৱতীৰ্ণ হ'ব তাৰ কাৰণে মই খুব ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। আজি বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আজি এটা ইম্পৰ্টেণ্ট মেথছ মই চলিউশ্যন কৰিছোঁ। আমাক প্ৰমাণ কৰিব লাগে যে √7 এটা অপৰিমেয়। এইটো কেনেকৈ প্ৰমাণ কৰিম? এইটো বিছত আহি গৈছে, গতিকে প্ৰমাণটো আমি প্ৰথমে ধৰি লওঁ। ধৰোঁ √7 এটা পৰিমেয় বুলি আমি ধৰি ল'ব। পৰিমেয় বুলি আমি ধৰি লৈছোঁ। যেতিয়া √7 এটা পৰিমেয় হ'ব, √7 = a/b, য'ত a আৰু b সহমৌলিক। কি হয়? সহমৌলিক। এই কথাখিনি লিখিলে হ'ল বা অখণ্ড সংখ্যা লিখিব পৰা, শ্বৰ্টকৈ লিখিবলৈ হ'লে এইখিনি বস্তু লিখিবলৈ। এতিয়া আমি কি কৰিম? এই ৰুট অভাৰ যিহেতু আছে ইয়াত, আমি ইয়াত স্কোৱাৰ এটা দি আমি নাইকিয়া কৰি ল'ব লাগিব। এইফালে স্কোৱাৰ দি ল'ব লাগিব, এইটো চাইডে স্কোৱাৰ দি ল'ব লাগিব। তেতিয়া কি হ'ব? ৰুট অভাৰটোৰ লগত নাইকিয়া হৈ গ'লে ইয়াত অনলি 7 থাকিব। ৰুট অভাৰটোৰ লগত স্কোৱাৰটো কেনচেল যাব, অনলি 7 থাকিব। এইফালে থাকিব a² / b²। যিহেতু √7 ৰ তলত 1 এটা আছে, গতিকে ইয়াত আমি ক্ৰছ মাল্টিপ্লাই কৰিলে a² = 7b² হৈ গ'ল। এতিয়া লিখোতে সদায় এইখন লিখিব লাগিব যে a² ক 7ৰে বিভাজ্য, গতিকে ইমপ্লাইজ a 7ৰে বিভাজ্য হ'ব। এইখিনি বস্তু লিখিলা। নেক্সট আকৌ আমি a = 7c বুলি আমি ধৰি লওঁ, য'ত c এটা কোনোবা অখণ্ড সংখ্যা। এতিয়া কি কৰিব লাগিব চোৱা, যিহেতু আমি ইয়াত a² ভেলু 7, b² পালোঁ, ইয়াত অনলি a আছে, আমি স্কোৱাৰ মানটো বহাই দিওঁ 7b²। যিহেতু ইকুৱেল বুজাই আছে, এইফালে যিহেতু স্কোৱাৰ মানটো বহালোঁ, ইয়াত স্কোৱাৰ কৰিলে কি হ'ব? মানে 7c² যদি আমি কৰি দিওঁ, ইয়াত পাম 49c²। মনত থাকিবনে? এতিয়া নেক্সট b² কি হ'ব? 49c² এই 7 দুইফালে গুচি আহিব। গতিকে b² কি হ'ব? ইয়াত কাটাকুটি গ'লে 7c²। therefore ইয়াতো এনেকৈ লিখিব লাগিব যে b² 7ৰে বিভাজ্য। ঠিক আছে? ইমপ্লাইজ b 7ৰে বিভাজ্য হ'ব। এইখিনিলৈকে হৈ গৈছে। নেক্সট কি কৰিব লাগিব আমি? নেক্সট আমি কি কৰিব লাগিব? লাষ্টৰ লিখাখন চাবা যে therefore আমি কি দেখা পালো যে আগৰটো পাইছো a² = 7b² বুলি আমি পাইছো। নেক্সট b² আমি কি পালো? 7c²। ইয়াৰ পৰা আমি দেখা পালো যে a আৰু b ৰ সাধাৰণ উৎপাদক 2 হয় 7, সৰি কি পালো? 7। কিন্তু আমি যে সহমৌলিক বুলি কৈছিলো a আৰু b, কিন্তু a আৰু b ৰ 1ৰ বাহিৰে আন সাধাৰণ উৎপাদক নাই। এই সত্যটোক বিৰোধ কৰে। গতিকে এই বিৰোধ কৰাৰ কাৰণে আমি লিখিব লাগিব therefore √7 এটা অপৰিমেয়। এই কথাখিনি তেনেকৈ তোমালোকে √2, √3, √11, √5 এই গোটেইকেইটা এই নিয়মটো লিখিব পাৰিবা। খুব বেছি 2-3 মাৰ্কছৰ এই কুৱেশ্যনটো কেনিবাৰ অহা চান্স